হয়, মই দেখুৱাবলৈ বিচাৰিছোঁ এটি বিশেষ পৰিয়াল, যিটো পৰিয়ালে সুদীৰ্ঘ বছৰ ধৰি দা আৰু কটাৰীৰ নাল বনাই বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। মই উপস্থিত আছোঁ অবিভক্ত দৰং জিলাৰ মোৰ গাঁৱৰ 1 নম্বৰ বটাবাৰীৰ ডিম্বেশ্বৰ শৰ্মাৰ বাসগৃহত। ডিম্বেশ্বৰ শৰ্মাৰ পৰিয়ালটো এটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল, আৰু এই পৰিয়ালটোৱে সুদীৰ্ঘ বছৰ ধৰি দা আৰু কটাৰীৰ নাল বনাই বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। চৰকাৰ পৰিতাপৰ কথা, চৰকাৰৰ বিভিন্ন আঁচনি আছে, কিন্তু কোনো এখন আঁচনি এই পৰিয়ালটোক এই পৰ্যন্ত ঢুকি পোৱা নাই। মই পৰিৱেশ দেখুৱাইছোঁ। মই প্ৰথমতে তেখেতৰ যি দা আৰু কটাৰীৰ নাল সেইবোৰ মই দেখুৱাইছোঁ, মোৰ সহযোগীয়ে দেখুৱাইছে। এই ধৰণৰ দা আৰু কটাৰীৰ নাল বনাই বিক্ৰী কৰি এই ডিম্বেশ্বৰ শৰ্মাৰ পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰি আহিছে। মই দেখুৱাইছোঁ এই ধৰণৰ নাল। মই তেখেতৰ ওচৰলৈ পোনে পোনে গৈছোঁ। আমি লক্ষ্য কৰিছোঁ এটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আপোনালোকৰ পৰিয়ালটো। চৰকাৰৰ বিভিন্ন আঁচনি আছে, বিভিন্ন সহায় সাহাৰ্য আগবঢ়াই এনেকুৱা ধৰণৰ পৰিয়াললৈ আপোনালোকে কি পাইছে? এতিয়ালৈকে সাহাৰ্যৰ নামত চৰকাৰীভাৱে একোৱে পোৱা নাই। নিজৰ মানসিক ওপৰতে যিখিনি মই কৰ্মৰ পইচা পাওঁ সেইটোৱে মোৰ সাহাৰ্য, মই একো পোৱা নাই তাৰমানে। আপোনালোকে যোগাযোগ কৰিছিলে বিভিন্ন বিভাগৰ আঁচনি? নাই, অৱশ্যে সেইটো মোৰ ভুলে নেকি। মই অসুখো হৈ আছে বহুদিন ধৰি, মই একো যোগাযোগ কৰা নাই তাৰমানে এতিয়ালৈকে, কৰিব পৰা নাই। আৰু এটা কথা উল্লেখ কৰিছে, আমি প্ৰত্যক্ষ কৰিছোঁ, কেৱল দা আৰু কটাৰীৰ নাল বনাই বিক্ৰী কৰি আপোনালোকৰ পৰিয়ালটো জীৱন নিৰ্বাহ কৰি আহিছে, পেটৰ ভাত মুঠি কাৰ কাপোৰখন মোকলাই আহিছে। এই দিনত কিমান বনাব পাৰে? মই দিনত ধৰ ভালে থাকিলে 12টামান মই গুঠিব পাৰোঁ। মই নাল এই গুঠনিবিলাক 12টামানৰ নালৰ মই গুঠিব পাৰোঁ। ক'ত বিক্ৰী কৰি নালবোৰ? সেইটো মোৰ গাঁৱতে মোৰ পাইকাৰী বেপাৰী আছে, তেওঁ লৈ যায়। কিমান দৰত বিক্ৰী হয়? তেওঁ গোটেই এটাত মোৰ 10 টকা কৰি লৈ মই আধা দামত দিব লাগে। আৰু তেখেতৰ পত্নী আছে, পত্নীও ইতিমধ্যে এই কৰ্মত জড়িত হৈ পৰিছে। আপোনাৰ ওচৰলৈ গৈছোঁ, আমি গম পাইছোঁ, আপোনালোকে জনাইছে যে কেৱল দা আৰু কটাৰীৰ নাল বিক্ৰী কৰি আপোনালোকৰ পৰিয়ালটোৱে পেটৰ ভাত মুঠি কাৰ কাপোৰখন মোকলাই আহিছে। চৰকাৰৰ পৰা কোনো ধৰণৰ সাহাৰ্য পাবলৈ সক্ষম হোৱা নাই। হয়, বৰ্তমান এতিয়ালৈকে একো ধৰ পোৱা নাই, যেনিবা ঘৰ দুৱাৰ যিকোনো ক্ষেত্ৰতে এনেই মাজতে অলপ কম্বল চম্বল কিবা অলপ পাইছোঁ, নাপোৱা নহয়। কিন্তু এনে ধৰ সেনেকুৱা সাহাৰ্য ধৰ বুলি বা এই মোটামুটি ধৰ হেৰিকৈ পোৱা নাই। আৰু কি বুলি কয়, আমি যেনেকৈ ধৰ কিবা এটা কামত খটুৱাব পাৰিম বুলি ভবাকৈ হোৱা নাই। আৰু আপুনি এই যি নাল আৰু দা আৰু কটাৰীৰ নাল, আপুনি সকলো কাম জানে? মই নালৰ কাম জানো, আৰু ধৰক নালবিলাক বনাবও জানো, কিন্তু বহুত বনাব নোৱাৰোঁ। দিনত 2টা বা 3টা বনাব পাৰোঁ। এইটো নালৰ গোঠনি বুলি কয়। মই দেখুৱাইছোঁ, এইটো নালৰ গোঠনি, দেখিলে ভাল লগা এটা গোঠনি। মই প্ৰাক নিউজৰ দৰ্শকক দেখুৱাইছোঁ, আৰু এই গোঠনিটো নিৰ্মাণ কৰিছে, এই গোঠনিটো তৈয়াৰ কৰিছে, বনাইছে এইগৰাকী মহিলাই। ইতিমধ্যে ক'ব লাগিব এই ধৰণৰ কাম, এই ধৰণৰ কৰ্মৰ ওপৰতেই নিৰ্ভৰশীল এই পৰিয়ালটো। মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আছে, বিভিন্ন ধৰণৰ সহায় সহযোগ সাহাৰ্য আগবঢ়ায় চৰকাৰে। কি অনুৰোধ জনাব, কি আহ্বান জনাব চৰকাৰখনক? মই এতিয়া ক'বলৈ বহুত কথা আছিল, তথাপিও এতিয়ানো কি ক'ম। নিজে খাটিব পাৰিব লাগিব, নিজে গ'লেহে হ'ব। মই যাব পৰা নাই যিহেতু। মই এতিয়া ধৰ পৰমুখ্যমন্ত্ৰী, এতিয়া ধৰ চৰকাৰীভাৱে যদি কোনোবা আঁচনি আহে, ইয়াতে ধৰ আমি গম পালে ভাল হয়। আমাৰ ইয়াতে কিছুমান আঁচনি আমি গমেই নাপাওঁ, সেইটোকে আমি ধৰ আঁচনিবিলাকৰ বিষয়ে বহুত অজ্ঞ। কোনো উন্নয়ন আমাৰ সেইখিনিতে হোৱা নাই তাৰমানে। এটা কথা উল্লেখ কৰিছোঁ, চৰকাৰে বিভিন্ন সময়ত উদ্যোগৰ কথা কয়, ক্ষুদ্ৰ উদ্যোগৰ কথা কয়, শিল্পৰ কথা কয়। আপুনি যিটো কৰ্ম কৰি আছে, যিটো শিল্পত আপুনি মনোনিৱেশ কৰি আছে, এই বাঁহ বেতৰ এই শিল্পটো, এই যি দা আৰু কটাৰী নালৰ এই কৰ্মটো যদি কিছু অলপ বহল কৰিব পৰা যায়, এটা উদ্যোগলৈ ৰূপান্তৰ কৰিব পৰা যায়। হয়, এইটো মনৰ কথা, নিজৰ এটা ইচ্ছা থাকিব লাগিব। ইচ্ছা থাকিলে বহুত কাম কৰিব পৰা যায়। মই নিজে অনুভৱ কৰিছোঁ, কামটো যদি পৰিসৰ বহলকৈ কৰা যায়, তেতিয়াহ'লে ইয়াৰ এটা উন্নতি নিশ্চয় আছে। ৰূপান্তৰ কৰি লৈ পেলাই ইয়াৰ গতি বেছি নিশ্চয় হয়, মই অনুভৱ কৰোঁ। কাৰণ মই ইয়াতে সৰুৰ পৰা আগতেও গুঠিছিলোঁ, মাজতে কিছুদিন গুঠা নাছিলোঁ এই নালবিলাক। মই এতিয়া ধৰ লকডাউনৰ পৰা মই এইটো আকৌ নতুনকৈ কাম শিকি নতুন কাম কৰি আছোঁ। মই দেখুৱাইছোঁ এই ধৰণৰ নাল, এই ধৰণৰ দা আৰু কটাৰীৰ নাল বনাই বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে, পেটৰ ভাত আৰু কাৰ কাপোৰখন মোকলাই আছে। অবিভক্ত দৰং জিলাৰ মোৰ গাঁৱৰ 1 নম্বৰ বটাবাৰীৰ ডিম্বেশ্বৰ শৰ্মা নামৰ এই পৰিয়ালটোৱে। মই পুনৰ তেখেতৰ পত্নীৰ ওচৰলৈ গৈছোঁ। এখন চৰকাৰ আছে, জনপ্ৰতিনিধি আছে, কি অনুৰোধ জনাব, কি আহ্বান জনাব? মই এইটোৱে জনাওঁ, যেন কিবা অলপ সহায় সুবিধা কৰি যদি দিয়ে আমাক, ধৰ
আমি কিবা এটা কাম কৰাৰ যাতে মানসিকতা পাওঁ। চৰকাৰে বিভিন্ন সময়ত ক্ষুদ্ৰ উদ্যোগৰ কথা কয়, হয়। শিল্পৰ কথা কয়। হয়। এই যি এইটো শিল্প, হয়। এই যি শিল্প আপোনালোকৰ হাতৰ পৰশত, আপোনালোকৰ দহ আঙুলিৰ পৰশত তৈয়াৰ হৈ উঠিছে, হয়। নিৰ্মাণ হৈ উঠিছে, ইয়াৰ বজাৰখন কিছু বহল কৰিবলৈ, ইয়াৰ কৰ্মটো কিছু ইয়াৰ পৰিসৰ বহল কৰিবলৈ, এটা উদ্যোগলৈ ৰূপান্তৰ কৰিবলৈ আপোনালোকৰ নিশ্চয় এটা ইচ্ছা আছে বা মন আছে, কিন্তু সুবিধা নাই। চৰকাৰ কি ক'ব? ধৰ এইখিনিৰ পৰা যদি আৰু উন্নত কৰিব পাৰোঁ, তেনেহ'লে চৰকাৰে যেন কিবা ধৰ আমাক সহায় সহযোগ কৰে, তাৰ কাৰণে আমি অনুৰোধ কৰোঁ আৰু। স্বাভাৱিকতে এই ধৰণৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে চৰকাৰক অনুৰোধ জনাব, চৰকাৰক আহ্বান জনাব, চৰকাৰক কাকূতি কৰিব